গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত ৪২ৰ স্বাধীনতা সংগ্ৰামত পৰিধান কৰা পোছাক পৰিষ্কাৰ কৰি পিতৃক সুঁৱৰিলে এগৰাকী স্বাধীনতা সেনানীৰ পুত্ৰই। সেই ব্যক্তিগৰাকী হৈছে কলিয়াবৰ দাঁতকটা গাঁৱৰ ত্ৰাম্বফলিপ্ৰাপ্ত মুক্তিযোদ্ধা ভাবিৰাম বৰাৰ পুত্ৰ মুৰলী বৰা। অৱসৰপ্ৰাপ্ত শিক্ষক মুৰলী বৰাৰ এনে পদক্ষেপক দেশপ্ৰেমীসকলে আদৰণি জনাইছে। ক্ৰমাৎ অতীত হৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ স্মৃতি। দেশৰ ৪২ চনৰ ভাৰত ত্যাগ আন্দোলন আৰু স্বাধীনতা লাভৰ কথা নৱপ্ৰজন্মৰ বাবে যেন গুৰুত্বহীন হৈ পৰিছে। এনে এক সন্ধিখনত কলিয়াবৰৰ এগৰাকী পুত্ৰই পিতৃয়ে ৪২ৰ সংগ্ৰামত পৰিধান কৰা সদৰৰ গান্ধী টুপি চুৰিয়া চোলাসহ পোছাক সংৰক্ষণ কৰি পিতৃৰ লগতে ৪২ৰ স্বাধীনতা সংগ্ৰামৰ স্মৃতি ধৰি ৰখাৰ প্ৰয়াস কৰিছে। সেই ব্যক্তিগৰাকী হৈছে কলিয়াবৰৰ দাঁতকটা গাঁৱৰ ত্ৰাম্বফলিপ্ৰাপ্ত মুক্তিযোদ্ধা ভাবিৰাম বৰাৰ পুত্ৰ মুৰলী বৰা। ১৯৯৭ চনত মৃত্যুক আঁকোৱালি লোৱা প্ৰয়াত মুক্তিযোদ্ধা ভাবিৰাম বৰাই ৪২ৰ মুক্তি বাহিনীৰ নগাঁও নায়ক হিচাপে দায়িত্ব পালন কৰিছিল আৰু যোৰহাট আৰু শিলচৰ জেলত কাৰাবাস খাটিবলগীয়া হৈছিল। অৱসৰপ্ৰাপ্ত শিক্ষক মুৰলী বৰাৰ এনে পদক্ষেপক দেশপ্ৰেমীসকলে আদৰণি জনাইছে। আমাৰ পিতৃদেৱ ৪২ৰ গণ আন্দোলনত অংশগ্ৰহণ কৰিছিলে। পিতৃদেৱ আছিলে এগৰাকী শান্তি সেনাৰ নায়ক আছিলে। কলিয়াবৰৰ চতিয়ালত নায়কৰ প্ৰশিক্ষণ হৈছিলে। সেই নায়কৰ প্ৰশিক্ষণ হওঁতে তাত শ্ৰেষ্ঠ স্থান পাইছিলে। পাই পেলাই তেতিয়া বৰহমপুৰত নায়ক হিচাপে মনোনীত হৈ তেখেতে বৰহমপুৰত থাকিলে বহুদিন। বৰহমপুৰৰ পৰা গৈ পেলাই কামপুৰত থাকিলে। সেই সময়ত ভিভিৰাম বৰা মুক্তিযোদ্ধা ভিভিৰাম বৰা তেখেতসকলৰ লগত আৰু মৃত্যুঞ্জয়ৰ যি কাহিনী আছিল সেই কাহিনীৰ সময়ত আমাৰ পিতৃদেৱ তাতে আছিলে। গোটেই কথাখিনি আমি সৰুতে শুনো, সাধু কথাৰ দৰে সৰুতে শুনিছিলোঁ। তাৰপিছত ৪২ৰ সময়ত তেখেত সেই তাতেই থাকিলে। তাৰপিছত তাত সেই সময়ত কংগ্ৰেছৰ সম্পাদকৰ দায়িত্ব দিছিলে, নগাঁও জিলা কংগ্ৰেছৰ। কিন্তু সেই ৰাতি পুলিচৰ হাতত ধৰা পৰি তেখেতক যোৰহাট জেললৈ পঠাই দিয়ে। যোৰহাট জেলত অলপমান দিন থকাৰ পিছত কুশল কোঁৱৰৰ লগত একেলগে আছিলে আমি দেউতাৰ মুখত শুনা মতে। তাৰপিছত শিলচৰ জেলত থাকিলে এবছৰ। তাৰপিছত তেখেত মুক্তি পাই আহিছে। আৰু আমি এই যিটো আমি টুপিটো সংৰক্ষণ কৰি ৰাখিছোঁ, পিতৃদেৱৰ টুপিটো গান্ধী টুপি বুলি কয়, সেইটো ১৯৪২ চনৰ নায়ক হিচাপে থাকোঁতে তেখেতে ব্যৱহাৰ কৰা বুলি আমাৰ আগত কৈছিলে। আমি দেউতা আমাৰ ঢুকাইছে ১৯৯৭ চনৰ ৫ অক্টোবৰ তাৰিখে তেখেতে স্বৰ্গগামী হয়। আৰু তেতিয়া তাৰ আগতে আমাক কৈছিলে যে এইটো টুপিটো আমি ৪২ৰ গণ আন্দোলনৰ সময়তে আমি ব্যৱহাৰ কৰিছিলোঁ। গতিকে আমি টুপিটো পাই এতিয়া ধুনীয়াকৈ আমি সংৰক্ষণ কৰি ৰাখিছোঁ। লগতে সেই সময়ত পিতৃদেৱে ব্যৱহাৰ কৰা চোলা চুৰিয়া, খদৰ চুৰিয়া, জহৰকোট বুলি কোৱা হৈছিলে যিটো, সেইটো আমি সংৰক্ষণ কৰি ৰাখিছোঁ। আমি সকলোকে শ্ৰদ্ধা কৰিব লাগিব। আমাৰ পিতৃদেৱে যিখিনি কৰ্ম কৰিছিল সেই কৰ্মখিনিক আমি সদায় শ্ৰদ্ধা কৰি আহিছোঁ। গতিকে সেই শ্ৰদ্ধা কামৰ জৰিয়তে আমি কৰিবলৈ চেষ্টা কৰিছোঁ যদিও পিতৃদেৱৰ যিটো স্মৃতি জীয়াই ৰাখিবৰ কাৰণে হয়তো অদূৰ ভৱিষ্যতে আমাৰ পিছৰ প্ৰজন্ম, আমাৰ পৰিয়ালৰে হওক বা গাঁৱৰে হওক, তেখেতসকলে হয়তো সেইটো দেখি পেলাই অনুপ্ৰেৰণা পাব পাৰে। এই ভাৱটো আমাৰ মনত উদয় হৈছিলে আৰু সেই মনটোত ভাৱটো উদয় হোৱাৰ কাৰণে আমি পিতৃদেৱে ব্যৱহাৰ কৰা সকলোবিলাক সামগ্ৰী ঘৰতে সুন্দৰকৈ আমি ৰাখিছোঁ। কলিয়াবৰৰ পৰা বিনীতা হালৈৰ সহযোগত নিউজ ডেস্ক এনি টক্স। এনি টক্স, সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।